ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি তোমালোকক পুনৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লোৱা টপিকটো হৈছে ট্ৰান্সলেশ্যন। আৰু এই ট্ৰান্সলেশ্যন যিটো টপিক লৈছোঁ এইটো সকলো লেভেলৰ কাৰণে উপযোগী হ'ব আৰু সকলোবিলাক বৰ্ড এক্সামতে এনেকুৱা ধৰণৰ ট্ৰান্সলেশ্যন সোধা হয়। ঠিক আছে, আমি পোনে পোনে কুৱেশ্যনটোলৈ যাওঁ। এতিয়া তোমালোকে দেখিছা ট্ৰান্সলেট ইনটু ইংলিছ আছে। প্ৰথমতে মই সেন্টেন্স যি পাঁচটা আছে সেই পাঁচটা এবাৰ পঢ়ি দিবলৈ বিচাৰিছোঁ। প্ৰথমটো হৈছে নাম্বাৰ 1, তুমি কেতিয়াবা গুৱাহাটীলৈ গৈছানে? নাম্বাৰ 2, তুমি কেনেকৈ বিদ্যালয়লৈ যোৱা? নাম্বাৰ 3, মানুহজন ইমানেই দুৰ্বল যে খোজেই কাঢ়িব নোৱাৰে। নাম্বাৰ 4, ফুলপাহ নিচিঙিবা। নাম্বাৰ 5, অনুগ্ৰহ কৰি মোক এগিলাচ পানী দিয়া। ঠিক আছে, আমি এতিয়া ফাৰ্ষ্ট যিটো সেন্টেন্স আছে তালৈ আহিছোঁ। প্ৰথমটো হৈছে তুমি কেতিয়াবা গুৱাহাটীলৈ গৈছানে? এনচাৰটো হৈছে হেভ ইউ এভাৰ বিন টু গুৱাহাটী। সেইটো আমি কিয় লিখিলোঁ সেইটো জানিব লাগিব। তুমি কেতিয়াবা গুৱাহাটীলৈ গৈছানে? এই গোটেই সেন্টেন্সটো ইণ্টাৰগেটিভত আছে আৰু ইণ্টাৰগেটিভত থকাৰ কাৰণে আমি ইয়াত কি টেন্সটো ইউজ কৰিছোঁ? প্ৰেজেণ্ট পাৰফেক্ট টেন্স ইউজ কৰিছোঁ। যদি এইটো পাষ্ট টেন্সত কেতিয়াবা 2 বছৰ আগত, 3 বছৰ, 4 বছৰ, 10 বছৰ আগতো যদি হৈ গৈছে, যিহেতু আমি নাজানো কাৰণে এইটো চিম্পল পাষ্ট টেন্স নিলিখি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিছোঁ। কাৰণ তেওঁ যাবও পাৰে, নাযাবও পাৰে, তেওঁ যাবও পাৰে, নাযাবও পাৰে, তেওঁ তেতিয়া গৈছিলে বা তেওঁ যোৱাও নাই এতিয়ালৈকে। যিহেতু আমি নাজানো, গতিকে সেইকাৰণে আমি কি লিখিছোঁ? প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিছোঁ, চিম্পল পাষ্ট টেন্সত লিখা নাই। মানে এইটো অৰ্থটো আৰু এটা ইয়াত অৰ্থটা এনেকুৱা ধৰণৰ হৈ আছে যে তেওঁ গুৱাহাটীলৈ গৈছিলে, কিন্তু তেওঁ তেতিয়া গুৱাহাটীলৈ গৈছিলে, চিম্পল পাষ্ট টেন্স, কিন্তু তেওঁ আকৌ উভতিও আহিলে। গতিকে তেওঁৰ ঘৰ গুৱাহাটীত নহয়, তেওঁ ইয়াতহে থাকে, বেলেগখন থাকে, হয় তেজপুৰ, যোৰহাট, শোণিতপুৰ, কাছাৰ, বঙাইগাঁও তেনেকুৱা জেগাত থাকে। কিন্তু তেওঁ কেতিয়াবা গুৱাহাটীলৈ গৈছেনে সেই কথাটো বুজায়। তেওঁ কিন্তু ঘৰ গুৱাহাটীত নহয়। হয়তো গুৱাহাটীলৈ এদিন যদি গৈছিলে, 2 বছৰ আগতে, 3 বছৰ আগতে চিম্পল পাষ্ট টেন্স হৈ গৈছিলে, আকৌ তেওঁ উভতি আহিলে। সেইটো কথা মন কৰিব লাগিব। গতিকে আমি সেইকাৰণে লিখিছোঁ হেভ ইউ এভাৰ বিন টু গুৱাহাটী। মানে হৈছে হেভ ইউ এভাৰটো কেলৈ লিখিছোঁ? কেতিয়াবা বুজাইছে ইয়াত। কেতিয়াবা গৈছেনে? কেতিয়াবাটো বুজোৱাৰ কাৰণে ইণ্টাৰগেটিভত হোৱাৰ কাৰণে এভাৰ লিখিছোঁ। আৰু কেতিয়াবাটো যেতিয়া নিগেটিভ যেতিয়া হয় সেইটো নেভাৰ হয়। তোমালোকে জানা সেইটো নেভাৰ হয়। আৰু কেতিয়াবাটো যেতিয়া ইণ্টাৰগেটিভ হৈ থাকে তেতিয়াতো এভাৰ হয়। সেইকাৰণে লিখিছোঁ। তাৰপিছত বিনটো লিখিছোঁ। আমি গন লিখা নাই। গনটো আমি এইটো কাৰণে লিখা নাই, গন বুলি ক'লে তেওঁ তালৈ গ'ল আৰু ঘূৰি অহাটো নুবুজায়। বিন বুলি ক'লে তাত গৈছে আৰু থাকি অহাটো বুজাইছে। সেইকাৰণে বি ভাৰ্বটো সহায় লৈছোঁ। আৰু ইয়াত হৈছে হেভ ইউ এভাৰ বিন টু গুৱাহাটী, তাত হৈছে ছাবজেক্ট হৈছে ইউ, আৰু ইয়াত হেভ বিন সেইটো হৈছে ভাৰ্ব হৈ আছে, এভাৰটো হৈছে এটা এডভাৰ্ব, মানে কেতিয়াবাটো ইণ্টাৰগেটিভত হৈছে। আৰু টু গুৱাহাটী তুমি গম পাইছা, এইটো গুৱাহাটীলৈ যোৱা কথাটো বুজাইছে, এইটো এটা এডভাৰ্বিয়েল হৈ আছে। ঠিক আছে, আমি ইয়াৰ পিছতলৈ আহিছোঁ। তুমি কেনেকৈ বিদ্যালয়লৈ যোৱা? এনচাৰটো হৈছে হাউ ডু ইউ গ' টু স্কুল। ইয়াৰ আমি টেন্সটো উলিয়াবলগীয়া হৈছে। তুমি বিদ্যালয়লৈ যোৱা, তুমি বিদ্যালয়লৈ যোৱা, মই বিদ্যালয়লৈ যাওঁ, সি বিদ্যালয়লৈ যায়, সি বজাৰলৈ যায়, এনেকুৱা ধৰণৰ হ'লে টেন্সটো সদায় কি হয়? চিম্পল প্ৰেজেণ্ট টেন্স হয়। মানে তুমি বিদ্যালয়লৈ যোৱা, ইউ গ' টু স্কুল। সেইটোকে আমি ইণ্টাৰগেটিভ আমি কেনেকৈ কৰি দিছোঁ? ডু ইউ গ' টু স্কুল? তুমি বিদ্যালয়লৈ যোৱা নে? কেনেকৈ বিদ্যালয়লৈ যোৱা? তাৰপিছত WH কুৱেশ্যন যিটো ৱৰ্ড হৈছে কেনেকৈ বুলি ক'লে সেইটো আমি হাউ ব্যৱহাৰ কৰোঁ। সেইকাৰণে হাউ ব্যৱহাৰ কৰিছোঁ। হাউটো হৈছে এটা এডভাৰ্ব হৈ আছে। ডু ইউ গ' ইয়াত হৈছে ইউটো ছাবজেক্ট হৈ আছে আৰু ডু গ'টো হৈছে ভাৰ্ব। আমি জানো যে ইণ্টাৰগেটিভ চেণ্টেন্সত ছাবজেক্টটোৰ আগত ভাৰ্বৰ ফাৰ্ষ্ট পাৰ্টটো ব্যৱহাৰ কৰা হয়। ইয়াত ভাৰ্বৰ ফাৰ্ষ্ট পাৰ্টটো হৈছে ডু, সেইকাৰণে হাউ পিছত আৰু ইউৰ আগত, ইউটো ছাবজেক্ট, ইউৰ আগত আমি ডু ব্যৱহাৰ কৰিছোঁ। আৰু টু স্কুলটো জানিছা, স্কুললৈ বা বিদ্যালয়লৈ। আৰু চেণ্টেন্সটো চিম্পল প্ৰেজেণ্ট টেন্সত আছে। ঠিক আছে, আমি 3 নম্বৰটোলৈ আহিছোঁ। মানুহজন ইমানেই দুৰ্বল যে খোজেই কাঢ়িব নোৱাৰে। এনচাৰটো হৈছে দ্য মেন ইজ ছ' উইক ডেট হি কেনট ৱাক। আমি কিয় লিখিলোঁ? মানুহজন ইমানেই দুৰ্বল যে খোজেই কাঢ়িব নোৱাৰে। মানে মানুহজন দুৰ্বল, ইমানেই দুৰ্বল, দুৰ্বল বুলি কোৱা নাই, ইমানেই দুৰ্বল, সেইটো ইমানেই বুলি কোৱাৰ কাৰণে আমি ছ' ব্যৱহাৰ কৰিছোঁ। দ্য মেন ইজ ছ' উইক, ইমানেই দুৰ্বল। ডেটটোৱে যে বুজায়, ডেট মানে যে, হি কেনট ৱাক, তেওঁ খোজেই কাঢ়িব নোৱাৰে। এইটো এটা আৰু এটা কথা আমি ইয়াত মন কৰিব লাগিব। এক্সামিনাৰ তোমালোকে এটা বস্তু জানিব বিচাৰিছে, যিটো ছ' ডেট, ছ' উইক ডেট,
বা so that so that এইটো কি বুলি কোৱা হয় core relative বুলি কোৱা হয় যেনেকৈ neither nor either or not only but also both and এইবিলাক হৈছে core relative মই লগতে কৈ থৈছোঁ এইবিলাক তোমালোকে পিছত কেতিয়াবা কিতাপ খুলিলে কেতিয়াবা এইবিলাক কথা গম পাবা গতিকে ইয়াত সেইকাৰণে লিখা হৈছে দ্য মেন ইজ so weak মানুহজন ইমানেই দুৰ্বল that যে he cannot walk ঠিক আছে বুজি পাইছা এতিয়া আমি ইয়াৰ পিছৰলৈ 4 নম্বৰটোলৈ আহিছোঁ ফুল পাহ নিছিঙিবা চিঙাৰ ইংৰাজী হৈছে প্লাগ ব্যৱহাৰ কৰা হয় কিছুমান পিকো ব্যৱহাৰ কৰা হয় কিন্তু আমি ইয়াত প্লাগ লিখিছোঁ ইয়াৰ প্লাগ দ্য ফ্লাৱাৰ মানে ডু নট প্লাগ দ্য ফ্লাৱাৰ ইয়াৰ এনচাৰটো হৈছে ডু নট প্লাগ দ্য ফ্লাৱাৰ মানে ফুলপাহ নিছিঙিবা আমি এইটো ডু নটটো কণ্ট্ৰেক্টেড ফৰ্মতো লিখিব পাৰোঁ শ্বৰ্ট ফৰ্মত লিখিব ডোণ্ট লিখিব পাৰোঁ তেতিয়াও এইটো ভুল নহয় তেতিয়াও শুদ্ধ হ'ব কিন্তু লিখিতভাৱে আমি যেতিয়া ইউজ কৰোঁ তেতিয়া ডু আৰু নটটো বেলেগে আমি লিখোঁ কথা কওঁতে কিন্তু আমি বা স্পকেনত আমি ডোণ্ট ইউজ কৰোঁ গতিকে ইয়াত সেইকাৰণে লিখিছোঁ ডু নট প্লাগ দ্য ফ্লাৱাৰ ঠিক আছে আমি ইয়াৰ এতিয়া পিছৰটোলৈ আহিছোঁ শেষৰটোলৈ অনুগ্ৰহ কৰি মোক এগিলাচ পানী দিয়া এনচাৰটো হৈছে প্লিজ গিভ মি এ গ্লাছ অফ ৱাটাৰ কিয় লিখিলোঁ অনুগ্ৰহ কৰি আমি দেখিছোঁ তাৰ কাৰণে প্লিজ লিখিলোঁ গিভ মি এ গ্লাছ অফ ৱাটাৰ গিভটো হৈছে ভাৰ্ব ইয়াত কোনো ছাবজেক্ট দেখা নাই মিটো হৈছে এটা অবজেক্ট এই গ্লাছ অফ ৱাটাৰটো হৈছে এটা অবজেক্ট মানে এইটো এনেকুৱা এটা চেণ্টেন্স ইয়াত দুটাকৈ অবজেক্ট আছে কিন্তু ছাবজেক্ট নাই গতিকে যিহেতু এটা ছাবজেক্টটো নাই গতিকে এইটো কি চেণ্টেন্স হ'ব ইম্পাৰেটিভ চেণ্টেন্স হ'ব এইটো মন কৰিব এইটো ইম্পাৰেটিভ চেণ্টেন্স আৰু ইম্পাৰেটিভ চেণ্টেন্সবিলাকে আদেশ আৰু অনুৰোধ দিয়া বুজোৱা হয় অনুৰোধ কৰা বুজোৱা হয় ইয়াত এইটো কি বুজাইছে অনুৰোধ কৰা বুজাইছে প্লিজটো যেতিয়া আছে ইয়াত অনুৰোধ কৰা বুজাইছে যদি প্লিজটো যদি নাথাকিলেহেঁতেন তেতিয়া আদেশ দিয়া বুজালেহেঁতেন গতিকে প্লিজ গিভ মি এ গ্লাছ অফ ৱাটাৰ মানে অনুগ্ৰহ কৰি মোক এগিলাচ পানী দিয়া আজি আমি ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো লাইক কৰিবা ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা আৰু এনেকুৱা ধৰণৰ এডুকেশ্যনেল ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা থেংক ইউ অল